হল নেচাৰী চন্দ্ৰ, চতুৰ্থ চন্দ্ৰটো হল পদচন্দ্ৰ আৰু তাৰ পঞ্চম চন্দ্ৰটো হল ঘোষা চন্দ্ৰ আৰু শেষৰ চন্দ্ৰটো হল কি নাম চন্দ্ৰ। নামক চন্দ্ৰময় কৰিব লাগিব, নামক এনেদৰে চন্দ্ৰময় কৰি আমি ল'ব লাগিব। নাম আৰু ঈশ্বৰ এই দুটা বস্তু যাতে আমাৰ হৃদয়ত প্ৰতিষ্ঠা হয়। এইটো কাৰণে পৰম সুকুমল আৰু নিৰ্মল। যেতিয়া ঘোষা মাধৱ মহাপুৰুষে নাম চন্দ্ৰত পঢ়িছে কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, এই নাম বুজিলে আপোনালোকে যদি চাই এই 852 নম্বৰ ঘোষা যোগা 16টা বৰ্ণ আছে। আমাৰ দেহত কি আছে জানে? 16টা বিকাৰ আছে। 16 বিকাৰ আৰু 16টা বৰ্ণ, মূল তত্ত্ব কিমান? 32টা। ভগৱন্তৰ 32 অলংকাৰ আছে। মাধৱ মহাপুৰুষে ঘোষা গুৰুতে শব্দ ছন্দ প্ৰয়োগ তত্ত্ব সন্মতভাৱে কৰিছে। মানে প্ৰথম এই 16টা শব্দতে গোটেই ব্ৰহ্মাণ্ডৰ সমস্ত তত্ত্ব আছে। সেইটো কাৰণে নামত আনন্দ হৃদয়েৰে অনুভৱ কৰিব পাৰিব লাগিব। নাম যি লয় আমাৰ হৃদয়ত থকা নাম, সেইটো কাৰণে ৰাম বুলি খুব ধীৰে কোৱা হয়। এই নামত থকা যিটো আনন্দ, এই আনন্দ কোনোদিন ক্ষয় নহয়। সেইটো কাৰণে সেই তত্ত্বটোৰ নাম কৃষ্ণ। ৰাম সত্য, কৃষ্ণ আনন্দ। আধ্যাত্মিক যিটো ঈশ্বৰ তত্ত্ব, আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ আচল সত্যটোৱেই সত্য আৰু আনন্দ। আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ মূল বিষয়বস্তুটোৱেই সত্য আৰু আনন্দ। সত্য কি? সত্য কেৱল ঈশ্বৰ। সনাতন শুদ্ধ কি? কেৱল দৈৱকী নাম কৃষ্ণ। সেইটো কাৰণে ৰাম আমাৰ সত্যৰ অনুভৱ, কৃষ্ণ আমাৰ আনন্দৰ। এতিয়া আমি ঘোষা ছন্দত আমি প্ৰসংগ আৰম্ভ কৰো অতি ধীৰে ধীৰে, মানে ৰোটেশন কৰি কৰি ছন্দবদ্ধ কৰি। মানে এই নামৰ ধ্বনিত যিটো বায়ু, এই বায়ুটো কি হয়? এই বায়ুটো বৈকুণ্ঠৰ শুদ্ধ বায়ুতে ৰূপান্তৰ হয়। এইটো কাৰণে নাম আন্তৰৰ পৰা শ্ৰৱণ কৰিলেও আপোনাৰ হৃদয়ত থকা কল্পবিলাক কৰিব। আৰু নাম যি ঠাইত প্ৰকাশ হ'ব কি হয়? সি সিংহৰ দৰে হয়, সি সাহসী হয়, পাপৰ কাৰণে ভয় ভীতি শংকা হয়, পুণ্যৰ কাৰণে আনন্দৰ অভ্যুদয় হয়। আমাৰ লগতে থকা হিৰণ্যকশিপু ৰূপী এই ঋতুময় বাসনাবিলাক নাম বস্তুৰ যদি কেনেবাকে স্পৰ্শ পায় সেইবিলাক নিৰ্যান হৈ যায়। সপ্তম স্কন্ধত ভগৱন্তৰ বাম হস্ত তত্ত্ব, যিখন হস্তত তেওঁ জগতৰ মায়াবিলাকক পৰিপূৰ্ণ ৰূপত প্ৰকট কৰি ধাৰণ কৰিও যি মায়া শক্তিয়ে তেওঁক স্পৰ্শ কৰিব নোৱাৰে, এই তত্ত্বটো বুজাই সপ্তম স্কন্ধত আমাক দিছে কি? ভগৱন্তৰ গুণ লীলা অনন্ত প্ৰভুৱে সহস্ৰ বদনে কৰি আছে। এখন দুখন বদন নহয়, অনন্ত প্ৰভুৰ সহস্ৰ বদন। পাতালৰ একেবাৰে শেষত সেই পাতাল লোকত অনন্ত প্ৰভুৱে সহস্ৰ বদনেৰে সৈতে সামবেদৰ মন্ত্ৰৰে সৈতে ভগৱন্তৰ সহস্ৰ নামেৰে সৈতে কেৱল ঈশ্বৰকে উপাসনা কৰি আছে। শিশু অৱস্থাৰ পৰা, কুমাৰ অৱস্থাৰ পৰা ব্ৰহ্মাৰ আদিতেই সৃষ্টি হোৱা এই 4জন মানৱ পুত্ৰ কনক অনন্ত সনাতন কনক কুমাৰে তেতিয়াৰ পৰা এতিয়ালৈকে কেৱল ভগৱন্তৰ মহাবৈষ্ণৱ শিৱই জন্মৰ পাছতেই যিদৰে ত্ৰিকুল্লা নাগক লৈ জন্মৰূপ তাত প্ৰতিষ্ঠা কৰি আত্মসাধনাৰে কৈলাশ ধামত বহি কেৱল ৰাম কৃষ্ণ নাম জপ কৰিলে কিমান বছৰ?
সহস্ৰ বছৰ